আজি আমি বহু বছৰৰ পৰা লক্ষ্য কৰি আহিছোঁ যে শিৱসাগৰ পৌৰসভাৰ অধীনস্থ প্ৰায়বোৰ ৱাৰ্ডতে এজাক বৰষুণতে বুৰি যায় ৰাস্তা বাট পদূলি। আৰু আজি মাত্ৰ ডেৰ ঘণ্টীয়া এটা বৰষুণৰ পিছতে দেখা গ'ল আগতে বুৰ নোযোৱা কিছু পৌৰসভা অঞ্চলো ডুব গৈছে। বাবুপট্টি, দলমুখ চাৰিআলি, আমোলাপট্টি নগৰৰ মাজমজিয়াৰ কেইবাটাও অঞ্চল এই বৰষুণৰ পানীয়ে বুৰাই পেলাইছে, যাৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈছে। আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ, ইতিমধ্যে পৌৰসভাই পৌৰবাসীৰ অজ্ঞাতে, পৌৰবাসীৰ কোনো অনুমতি নোলোৱাকৈ, পৌৰবাসীৰ লগত কোনো আলোচনা বিলোচনা নকৰাকৈ কৰ বৃদ্ধি কৰিছে। এই অভাৱনীয় কৰ বৃদ্ধি কৰাৰ পিছতো পৌৰবাসীয়ে কৰ পৰিশোধ কৰি আহিছে। পৌৰ কৰ পৰিশোধ কৰাৰ পিছতো আজি এই অভাৱনীয়ভাৱে বৰষুণৰ পানীয়ে পৌৰ এলেকাত যি দুৰৱস্থা সৃষ্টি কৰিছে, তাৰ কাৰণে পৌৰ কৰ্তৃপক্ষ সম্পূৰ্ণভাৱে জগৰীয়া। পৌৰসভাত এখন নিৰ্বাচিত পৌৰ সমিতি আছে, পৌৰপতি আছে, উপপৌৰপতি আছে, ৱাৰ্ড মেম্বাৰসকল আছে। তেওঁলোকক শিৱসাগৰ নগৰৰ পৌৰবাসীয়ে গণতান্ত্ৰিক ভোটাধিকাৰে তেওঁলোকক সমিতি গঠন কৰাত ইন্ধন যোগাইছে। আজি তেওঁলোক নিৰ্বিকাৰ হৈ আছে। আৰু অসম চৰকাৰৰ এটা পৌৰ প্ৰশাসন বিভাগ আছে। আমি পৌৰ প্ৰশাসন বিভাগৰ দৃষ্টিগোচৰ কৰিছোঁ, পৌৰ প্ৰশাসন মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছোঁ যে শিৱসাগৰক আমি সদায় ঐতিহাসিক চহৰ বুলি কৈ গৌৰৱবোধ কৰোঁ। শিৱসাগৰ ঐতিহাসিক সমলেৰে পৰিপুষ্ট। এই শিৱসাগৰ নগৰৰ মাজমজিয়াতে ঐতিহাসিক শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌলে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আৰু কিন্তু এই ক্লক টাৱাৰৰ সৌন্দৰ্য তেতিয়াহে প্ৰকৃততে দেখা যাব যেতিয়া আমি নগৰখন পৰিষ্কাৰ কৰি ৰাখিব পাৰিম, নগৰখন বানমুক্ত কৰি ৰাখিব পাৰিম। এই কৃত্ৰিম বানপানী শিৱসাগৰ নগৰৰ কাৰণে এটা সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিছে। অনাগত সময়ত এই দুৰৱস্থা যদি চলি থাকে, গোটেই শিৱসাগৰ নগৰখন যে ডুব যাব, এই কথা নিশ্চিতভাৱে ক'ব পাৰি। আমি আৰু এটা কথা জানো যে শিৱসাগৰ নগৰৰ কাষেদি ঐতিহাসিক দিখৌ নৈ বৈ গৈছে। যদি কৃত্ৰিম বানপানী সৃষ্টি হয়, তেতিয়াহ'লে দিখৌৰ পানীয়েও নগৰখন বুৰাব। নগৰৰ কাষতে দিখৌ নৈ লাগি আছে। 7 নম্বৰ ৱাৰ্ড, 3 নম্বৰ ৱাৰ্ডৰ কাষেদি দিখৌ নৈ বৈ গৈছে। এতিয়া বৰষুণৰ দ্বাৰা সৃষ্ট হোৱা কৃত্ৰিম বানপানীৰ কাৰণে পৌৰ কৰ্তৃপক্ষ জগৰীয়া, এই কথা আমি সজোৰে ক'ব খুজিছোঁ। শিৱসাগৰত যিসকল নাগৰিক আছে, তেওঁলোকৰ মনৰ কথা একেটাই হ'ব। শিৱসাগৰত নাগৰিক মঞ্চ কেইবাখনো আছে, গতিকে নাগৰিক মঞ্চ কেইখনৰ আমি দৃষ্টিগোচৰ কৰিছোঁ যে অতি শীঘ্ৰে ইয়াৰ আশু সমাধানৰ কাৰণে প্ৰশাসন আৰু চৰকাৰৰ লগত এটা আলোচনা হ'ব লাগে। আৰু শিৱসাগৰৰ জিলা আয়ুক্তৰ লগত এই বিষয়ত শিৱসাগৰ নগৰৰ পৌৰবাসীয়ে সন্মুখাসন্মুখিকৈ বহি বিষয়টো কেনেকৈ নিষ্পত্তি কৰিব পাৰি তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে। কিন্তু অতি উদ্বেগেৰে আমি লক্ষ্য কৰিছোঁ যে শিৱসাগৰ পৌৰসভাৰ 14টা ৱাৰ্ডৰ 14গৰাকী ৱাৰ্ড মেম্বাৰে এই ক্ষেত্ৰত কি ভূমিকা লৈছে তালৈও আমি লক্ষ্য কৰিম। আমি প্ৰচাৰ মাধ্যমৰ যোগেদি, বৈদ্যুতিন মাধ্যমৰ যোগেদি এই কথা স্পষ্ট কৰিব খুজিছোঁ। শিৱসাগৰ এজন সচেতন নাগৰিক হিচাপে আমি ক'ব বিচাৰিছোঁ যে শিৱসাগৰ নগৰৰ 14গৰাকী ৱাৰ্ড কমিশ্যনাৰ, পৌৰপতি আৰু উপপৌৰপতিকো সাক্ষাৎকাৰ লোৱাৰ প্ৰয়োজন আছে, কিয় তেওঁলোকে নিৰ্বিকাৰভাৱে বহি আছে। মই শিৱসাগৰ সচেতন ৰাইজ হিচাপে এটাই ক'ব বিচাৰোঁ যে বৰ্ডিং ৰোড, আমলাপট্টি আৰু ষ্টেচন চাৰিআলি আৰু বাবুপট্টি, এই 4টা জেগাত যি জনমগ্ন অৱস্থা হৈছে, এইটো এটা ক'ব পাৰি যে শিৱসাগৰ পৌৰসভাৰ ফুফুলা স্বৰূপ। যিহেতু পৌৰসভাই যেতিয়া আজি কেইদিনমান আগতে ড্ৰেইন নিৰ্মাণ কৰিছিল, ড্ৰেইন নিৰ্মাণত
কি হৈছে যমুনা খনন হৈছে তাৰ কাৰণে এটা বাজেট হেৰি শিৱসাগৰ ৰাইজৰ মাজত হেৰি কৰিছিল কিন্তু যমুনাখনো সম্পূৰ্ণ হোৱাগৈ নাই সেই পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰখন আপুনি দেখিব পাইছে নামটি টেম্পু ষ্টেণ্ডত আমি গাড়ী চলাব পৰা অৱস্থাত নাই আজি আপোনাৰ দলমুখ চাৰিআলি চাওক বাহুপতি চাওক এইখিনি যি অৱস্থা পৰিণত হৈছে তাক এতিয়া কাক দুখিম 5 বছৰ অতিক্ৰম কৰাৰ পিছতো যদি স্থায়ী বিধায়ক থকা অৱস্থাটো যদি এই অৱস্থা হয় আমি আশা ৰাখিছো অনাগত আৰু 5 বছৰে এই বিধায়কে এই জলমগ্ন অৱস্থাটো যি পৰিণত হৈছে এই পৰিণত জলমগ্ন অৱস্থাটো সুচাৰুৰূপে শেষ হওক আৰু আমি শিৱসাগৰীয়া হিচাপে সেইটোৱে কৰো যে আমাক কৃত্ৰিম বান্ধ নালাগে যিহেতু আমি এটা পৰিস্থিতি হৈছে আৰু সমস্যাৰ জৰ্জৰিতত কৃত্ৰিম বান্ধৰ এটা শিৱসাগৰ ডাঙৰ সমস্যাই পৰিগণিত হৈছে পৌৰপতিৰ দায়িত্ব হৈছে কিন্তু তেওঁ পৌৰপতি কি হৈছে বিলাসী গাড়ী এখনত তেওঁ ঘূৰি ফুৰিছে কিন্তু তেওঁ এতিয়া আহি মেলি পৌৰপতিয়ে চাব লাগে আজিতো তেওঁ মৌন হৈ আছে আজি শিৱসাগৰীয়া ৰাইজে যি অৱস্থা দেখিছে মানুহৰ এতিয়া স্কুল যোৱাৰ সময়ত যেতিয়া বানৰ অৱস্থা হৈছে কৃত্ৰিম বানত পৰিণত হৈছে কিন্তু পৌৰপতি হ'ল বা পৌৰ বিষয়া যিজনে আছে বিষয়া তেওঁলোকে আহি নিজে প্ৰত্যক্ষ কৰিব লাগে যে পানীখিনি সঠিক হৈছে ক'ত কিহৰ কাৰণে পৰিখিনি হৈছে ক'ৰবাত ব্লক হৈ আছে কাৰণে পানীখিনি জব্দ হৈ পৰিছে তো ইয়াৰ পৰিপ্ৰেক্ষিতত মানুহে এতিয়া শিৱসাগৰ কৈছে যে আমি চাফাই অভিযান ৰাখিছো স্বচ্ছতা ৰাখিছো বহুত ফলক লগাইছে আমি মানি লৈছো কিন্তু ফলকৰ পৰিগণিত একো হোৱা নাই যিহেতু যদি সেই পৰিগণিত হ'লহেঁতেন তেতিয়াহ'লে আজি এই পানীৰ কৃত্ৰিম বানৰ সমস্যা শিৱসাগৰত সৃষ্টি নহ'লহেঁতেন এতিয়া আমি যিটো দেখিছোঁ মানে এনেই আমি সাধাৰণতে মোবাইলত দেখিছিলোঁ গুৱাহাটীৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি আজি আমি শিৱসাগৰতে আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা লাগিছে যে এখন গুৱাহাটী নহয় এখন আমাৰ শিৱসাগৰতে যে এনেকুৱা লাগিছে যে গুৱাহাটীখন আমাৰ ইয়াতেই আছে তে এনেকুৱা পৰিস্থিতি যদি হয় তেতিয়াহ'লে এজন বিধায়কে কি কৰিব পাৰিব আশাটো গম পালোৱে আৰু তে সেইটো হিচাপতে চাই পেলাই কি ব্যৱস্থা কৰিলে ভাল হয় সকলো ৰাইজে চব কৰক তেতিয়া ভাল লাগিব বছ ইমানটোৱে